ক'ব আৰু তেখেতৰ কথাৰ ওপৰত মোৰ নতুনকৈ মন্তব্য দিবলগীয়া নাই, তেখেতে কেইটামান কথা কৈছে, সেই কথাকেইটাৰ ওপৰত একেবাৰে শেষত আমি কম কিছু কথা। তাৰ আগতে অঞ্জন অলপ টান পালে, আপোনালোকক টান কথা ক'লে অঞ্জনজ্যোতি চৌধুৰীয়ে অকণমান আপোনালোকক আনন্দ দিব বুলি মই আশা কৰিছোঁ। অঞ্জনজ্যোতি চৌধুৰীক অনুৰোধ কৰিছোঁ আপোনালোকক অকণমান তেখেতৰ ভাষণ প্ৰদান। অসমীয়া সাহিত্যক মনে প্ৰাণে ভাল পোৱা, ইয়াত আহি সমবেত হোৱা সকলোকে সেৱা জনাইছোঁ। খুব ভাল লাগিছে, আহি অভিভূত হৈছোঁ, বহুত কথা শিকিলোঁ। আৰু এনেকুৱা সভালৈ আহিলে মই সাধাৰণতে ৰাশিফলটো চাই আহোঁ, আজিও চাই আহিছিলোঁ। আজি লিখা আছে যে ৰবি গ্ৰহ শুভ স্থানত থকাৰ বাবে অযোগ্য হ'লেও আজি সন্মান লাভৰ যুগ আছে। মই ইমান সন্মান লাভৰ যোগ্য নহয়, কিন্তু সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানে মোক আজি এইখিনি সন্মান দিয়াৰ বাবে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ। আৰু মোৰ দেউতাই কৈছিল বোলে য'ত যোগ্য মানে গুণী জ্ঞানীজনে বক্তৃতা দিয়ে তাত তই বক্তৃতা দিব নাযাবি, তই আবৃত্তি কৰিবি, গান গাবি, কিবা এনেকুৱা কৈ কিবাকে খালৈ কাটি মানে 20 মিনিট সময় মোক দিছে, গতিকে কিবাকে মানে 20 মিনিট সময়টো কটাই দিবি আৰু। গতিকে মই কি ক'ম ভাবি মই আচলতে এনেকুৱা সভালৈ আহিলে মোৰ দাদা আপোনালোকে জানে গহীন মানুহ, তেওঁক সুধিব নোৱাৰোঁ বোলে এইটো কি ক'ম, এনেকুৱা কিবা ক'ব পাৰি নেকি। কিন্তু মই বাইদেউক সুধোঁ, মোৰ বাইদেউ বৰ ধুনীয়াকৈ মানে কথাবিলাক কৈ দিয়ে। আজি কেইবাদিনৰ পৰা মই যেতিয়া যোৰহাটৰ পৰা জ্যোতিৰেখা হাজৰিকা তেখেতে ফোন কৰি ক'লে যে ইয়ালৈ আহিব লাগিব, আহি পেলাই আপুনি মইতো এনেকৈ ব্যংগ সাহিত্যৰ কথা তেনেকৈ গহীন কথা একো মই ক'ব নোৱাৰিম বোলে, নহয় আপুনি ক'ব নালাগে, তাতে আমি যিসকলক মাতিছোঁ তেখেতসকলে গোটেইখিনি কাম চলাই দিব, আপুনি খালি আহি দুই এটা কথা ক'ব। তেতিয়া মই ৰক্ষা পৰিলোঁ, মোৰ অকণমান পৰি গ'ল। তেতিয়া মই সেইকাৰণে মই আজি আমাৰ গগৈ ডাঙৰীয়া, লাহন ডাঙৰীয়া আৰু আমাৰ গুৰু প্ৰভাত গোস্বামীদেৱক মানে সন্মুখত পাই সঁচাকৈ ধন্য হৈছোঁ। তেখেতসকলৰ পৰা বহুত কথা শিকিলোঁ। আৰু মই মোৰ বাইদেউক যিবিলাক কথা সুধিছিলোঁ বেছিভাগেই মানে মই সুধিবলৈ মানে আচলতে এইটো ব্যংগনে মই কোৱা কথাটো ব্যংগনে হাস্য ৰসৰ কিবা, তেতিয়া তাই বহুতখিনি মোক বাইদেৱে বুজাই দিলে। কিন্তু এইটো কথা মই আপোনালোককে সুধিছোঁ, মানে বাইদেৱে শেষত ক'লে বোলে তই নালাগে যাব, জ্বৰ হোৱা বুলি কয়, কিবা তেনেকুৱা মানে আজি ৰাতিপুৱা সেইটো কথা। গতিকে মই ৰাতিপুৱা আজি যিটো সুধিছিলোঁ মই এইটো ক'ম, মই মানুহে হাঁহে দেখোন, এইটো মানে হাস্য পৰিবনে, এইটো মানে ব্যংগত পৰিবনে কি হ'ব, তেতিয়া ক'লে তই নালাগে, জ্বৰ হোৱা বুলি কৈ দিবি। মই এতিয়া যিটো শেষত সুধিছিলোঁ বাইদেউ, সেইটো আছিল এনেকুৱা যে আমি মানে মেডিকেলৰ মানুহ, গতিকে আমি মানে কিছুমান গাঁৱে ভূঞে গৈ গাঁৱৰ মানুহক এনেকুৱা মিটিংবিলাক হয় তাতে বুজাব লাগে। এইবাৰ মই বুজাব গৈছিলোঁ ৰেবিজৰ বিষয়ে। ৰেবিজ মানে এই কুকুৰে কামুৰিলে যে এইটো জলাতংক ৰোগ হয়, পানী দেখিলে ভয় খাই মানুহ মানে বলিয়া হৈ যায় আৰু শেষত গৈ মৃত্যুমুখত পৰে, যাৰ জলাতংক ৰোগ হয়। তেতিয়া মই এনেকৈ জলাতংক ৰোগ হ'লে মানে কি কৰিব লাগে এইটো মানে মানুহক বুজাই আছোঁ যে এইটো হ'লে লগে লগে হস্পিটেলত নিব লাগে আৰু বেলেগে আছুতীয়া কোঠাত ৰাখিব লাগে জলাতংক ৰোগীজনক। তাৰমানে তেওঁ বেলেগক যদি কামুৰি দিয়ে সিজন মানুহৰো হৈ যাব পাৰে জলাতংক ৰোগ, সেইকাৰণে তেওঁক একদম ডাক্তৰে আছুতীয়া ৰুমত ৰাখে। গতিকে এই কথাটো বুজালোঁ। বুজোৱাৰ পিছত মই এনেই আৰু সময় কটাবৰ কাৰণে এগৰাকীক সুধিলোঁ, সন্মুখতে বহি আছিল বোৱাৰী এগৰাকী, তেখেতক সুধিলোঁ বোলে আপুনি বুজি পালেনে, আপোনাৰ যদি জলাতংক ৰোগ হোৱা বুলি আপোনাৰ ভাৱ হৈছে আপুনি কি কৰিব প্ৰথম? তেওঁ ক'লে মই মোৰ শাহুক কামুৰিম।
ইমান বেয়া মানুহ থাকেনে শাহুক কামোৰে বোলে শাহুক কামোৰ লাগিলে শাহু মৰি যাব তেতিয়া মই বোলে আপুনি ইমানেই বেয়া পায় নেকি শাহুক চাওকচোন কথাটো কেনেকুৱা তেওঁ ক'লে বোলে নহয় মই শাহুকটো বেয়া নাপাওঁ মই মোৰ মাক সৰুতে হেৰুৱাইছোঁ সেইকাৰণে শাহুৱে মোৰ মাৰ দৰে মায়ে মানে একো নিজে কৰিব নোৱাৰে সকলো কাম বিচনাতে পৰি থাকে মানে দৰৱটো খাব নোৱাৰে বাথৰুমত যাব নোৱাৰে চব ময়ে কৰি থাকিব অনবৰত মোকেই মাতি থাকে গতিকে মই যদি জলাতংকৰ ৰূপত মৰোঁ মই মৰাৰ আগতে মানে মাক মানে কাম কৰিম কিমান ভাল কথা এটা কৈছে গতিকে এইটো মই বাইদেউ সুধিলোঁ এইটো কি হ'ব বাৰু স্বাস্থ্য এইটো বেংকত পৰিব সঞ্চালক ডাঙৰীয়াকৈ সুধিছে হাস্যতে পৰিব চাগে এইটো হাস্য হ'ল আৰু এটা বেংকো এটা মোৰ মানে সেইটো বাইদেউ লগালে গৈছে এইটো বেংকতে পৰিব এইটো এনেকুৱা মই মানে আজি 10 বছৰ আগতে ৰবীন্দ্ৰ ভৱনত গান গাই আছিলোঁ ভূপেন্দ্ৰৰ গান দুটা গাইছিলোঁ গাব মাতিছিল মোক গোৱাৰ পিছত কিছুমান মানুহে মোক মানে ভাল হোৱা বুলি কৈছে আৰু খুব ভাল হৈছে গানটো পিছদিনা মই যেতিয়া খোজকাঢ়িছিলোঁ ৰবীন্দ্ৰ ভৱনৰ আগেদি তেতিয়া ফুটপাথতে মোক আহি তৰুণ কলিতা আপোনালোকে নাম জানে চাগে তৰুণ কলিতা বিখ্যাত চৰদ বাদক অসমত চৰদ বজোৱা মানুহ খুব কম আছে তেওঁ এজন তেওঁ মোক বাটত পাই এই চৌধুৰী মই আপোনাক কালি মানে গান গোৱাৰ পিছতে মঞ্চত গৈ মানে আপোনাক এটা উপাধি দিব খুজিছিলোঁ কিন্তু ইমান মানুহে আপোনাক আগুৰি আছে গতিকে মই এই বাটতে আপোনাক এই উপাধিটো দিলোঁ কি কয় মানে কি উপাধি বোলে আপোনাক মই আজি পদপথতে মানে হেৰি ময়ূৰকণ্ঠ বুলি উপাধি দিলোঁ ময়ূৰকণ্ঠ বুলি কওঁতে মানে ভাল লাগি গ'ল তাৰমানে কোকিল কণ্ঠী শুনিছোঁ মানে কোকিল কণ্ঠী কুলি চৰাইতকৈতো ময়ূৰটো ইমান ধুনীয়া মই লগে লগে তেওঁ বুলি আপুনি দেওবাৰে আমাৰ ঘৰত সপৰিয়ালে ভাত খাব আহি যাব তাৰপিছত তেওঁ আহিল দেওবাৰে সপৰিয়ালে আহি ভাত চাত খালে খোৱাৰ পিছত মোৰ পৰিবাৰে সুধিলে বোলে হঠাৎ আজি কিয় মাতিলা এওঁলোকক মই তেওঁ মোৰ কাৰণে যি কৰিছে সেইটো মানে তুমি ভাবিলে আচৰিত হ'বা তাৰমানে তেওঁ ময়ূৰকণ্ঠ উপাধি দিছে আৰু মই মৰাৰ পিছতো মানুহে মোক ময়ূৰকণ্ঠ অঞ্চলটোৱে বুলি কৈ থাকিব তেতিয়া তেওঁ ক'লে বোলে তুমি ময়ূৰৰ মাত শুনিছা নেকি কৈছোঁ মইতো শুনা নাই বোলে ব'লা কালি চিৰিয়াখানাত যাওঁ গতিকে চিৰিয়াখানাত লৈ গ'ল বহুত দেৰি ৰৈ আছোঁ আমি মানে চিৰিয়াখানাত ময়ূৰে মানে নামাতেহে নামাতে বেমাৰ ধৰি নাচি থাকে এটা সময়ত মানে সি মাত দিলে এনেকুৱা টাইপৰ ইমান বিকৃত মাত তেতিয়াহে বুজি পালোঁ যে তেওঁ মানে মোক বেয়া গান শুনি পেলাইহে মানে সেইটো ময়ূৰকণ্ঠ উপাধি দিছে গতিকে এইটো চাগে বেংগই হ'ব আৰু এটা মানে আছিল এইটো মানে হাস্যই আৰু এইটো মই য'তেই কওঁ সেইটো ভাল পায় আপোনালোকে এইটো সকলোৱে প্ৰায়ে শুনিছে চাগে ইটাৰ পাতাল যাত্ৰাটো শুনিছে চাগে কম জানো আৰু সেইটো নকওঁ ইটাৰ পাতাল যাত্ৰাটো আমি মানে দেউতাই নাটক কৰিছিলোঁ দেউতাই মানে আমি নাটক কৰিলে ভাল পায় আৰু আমি ক্লাছ 6-7ত বালভৱন বুলি এটা অনুষ্ঠানত যাওঁ তাতে আমি নাটক শিকোঁ আৰু এখন মঞ্চ সাজি দিয়ে এনেকৈ কাঠৰ আৰু তাতে আমাক উঠাই দিয়ে যাৰ যি প্ৰতিভা সেইটো দেখুৱাব দিয়ে আমি সাধাৰণতে মানে হেৰি নাটকেই কৰিছিলোঁ আৰু নাটকবিলাকত মোকেই মানে মেইন পাৰ্টটো দিয়ে আলেকজেণ্ডাৰ হওঁ কাশী বৰফুকন হওঁ এনেকুৱা এবাৰ মানে আমাৰ নাটক এখন হ'ল যিখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা সীতাৰ পাতাল যাত্ৰাত মানে কি হয় সীতা একেবাৰে শেষৰ দৃশ্যত পাতাললৈ যাব লাগে আৰু আজিকালি সেইটো দেখুওৱা বৰ সহজ দূৰৰ পৰা লাইটৰ মানুহে পোহৰ চোহৰ দেখি মাৰি দিয়ে এনেকুৱা সীতা একে ঠাইতে থাকে কিন্তু দূৰৰ পৰা মানুহে দেখে সীতা পাতাল গ'ল কিন্তু আমাৰ দিনত এই তেতিয়াৰ দিনত 45 বছৰ আগত এইবিলাক নাছিল লাইটৰ কাৰুকাৰ্য গতিকে আমাৰ কি কৰে আমাৰ যিখন কাঠৰ মঞ্চ তাৰ এটা ঠাইত এনেকৈ গোলকৈ ফুটা এটা কৰি থৈ দিয়ে যাতে মানুহ এজন সোমাই যাব পাৰে তাৰ ফলত আকৌ মানুহ এজন লুকাই থাকে যেতিয়া সীতাৰ পাতাল যাবৰ হয় সীতাই ফাট দিয়ে বসুমতী পাতালে লুকাওঁ এনেকৈ 3বাৰ কৈ সেই ফুটাটোৰ ওপৰত গৈ লাহেকৈ গৈ এনেকৈ থিয় হৈ লয় লৈ পেলাই কোনেও নেদেখাকৈ ভৰিৰে এনেকৈ 3বাৰ মাৰি দিয়ে তলৰ মানুহজনে শুনা পায় যে 3বাৰ মাৰিছে সীতাৰ পাতাল যাবৰ হৈছে এতিয়া লাহেকৈ কাঠডাল খুলি দিয়ে সীতা গৈ তলত পৰে দুখ নাপায় মানুহজনে ধৰি লয় থাপ মাৰি সীতা হৈছিলে নমিতা ভট্টাচাৰ্য আপোনালোকে জানে বিখ্যাত গায়িকা মই হৈছিলোঁ ৰামৰ বেছি কথা নাই মই মানে ধেনুকাডাল লৈ মানে এনেই মোৱা কৰি থাকিব লাগে সীতাই কান্দি কান্দি কিবা কৈ থাকে তাৰপিছত একেবাৰে শেষৰ দৃশ্যত ফাট দিয়া বসুমতী পাতালে লুকাওঁ 3বাৰ ক'ব লাগে
কিন্তু আমাৰ ৰিহাৰ্চেল ইমান ধুনীয়া হ'ল, কিন্তু যিদিনাখন নাটকখন অভিনীত হ'ল কিতা কান্দি কান্দি ইমান আৱেগিক হৈ গ'ল, ক'ত ফুটাটো আছিল পাহৰি খাত দিয়া বসুমতী 3বাৰৰ ঠাইত 9বাৰমান চাৰিওফালে ঘূৰি আছে, য'তে ত'তে ভৰিৰে মাৰি আছে, তলৰ মানুহে শুনা পোৱা নাই, খুলি দিব পৰা নাই। মই দেখিলোঁ যে নাটকখন বেয়া হৈ যাব। মই এটা বুদ্ধি কৰি আগুৱাই গৈ সেই ফুটাটোৰ ওপৰত লাহেকৈ এনেকৈ থিয় হৈ ল'লোঁ, লৈ পেলাই পিছৰ ফালে চকুটিপ মাৰি দেখুৱালোঁ এইটুকুৰাহে আচল ঠাই। 3বাৰ মাৰি দিলোঁ, তলৰ মানুহজনেতো গম নাপালে কোনে মাৰিলে, ফুটাই মাৰা বুলি খুলি দিলে, মই ৰাম গৈ কথা ক'লোঁ। আজি আপোনালোকে হাঁহিছে, মোৰ ভাল লাগিছে, কিন্তু তেতিয়া কেনেকুৱা খং উঠিব। তলত গৈ ভগৱানক কৈছোঁ, এই ভগৱান তোমাক দেখোন মই ঘৰৰ পৰা ওলাওঁতে সেৱা চেৱা কৰিয়ে ওলাইছিলোঁ, কিয় মোক এনেকুৱা কৰিলা। ভগৱানে মোক এটা বুদ্ধি দিলে, মই আকৌ সেই ফুটাটোত ধৰি মেলি ওপৰলৈ উঠি আহিলোঁ। আহি পেলাই এইবিলাক কোনো সংলাপ নাছিল, নিজে নিজে এইকেইটাৰ ফালে চাই কব ধৰিলোঁ, সীতা হয় নাথাকা, সীতা পাতালখন একো বেয়া জেগা নহয়, তুমি কান্দি থকা দেখি মই তোমাতকৈ আগেই চাই আহিলোঁ, তাৰ গৰম লোৱা নাথাকে, গৰম নাথাকে, এইবিলাক এনেই গৈ থাকে। এতিয়া মানে সৰু ছোৱালী আছিল, কি কৰিব তাই বেচেৰি, এইবিলাক ডাইলগে নাছিল, এনেকৈ কপি আছিল, উপায় নোপায় মই এনেকৈ টানি আনি তলত পেলাই তেতিয়াহে লিখাৰ বদাল নাছিল। গতিকে মই এতিয়া মানে সন্মুখৰ যিসকল বয়োজ্যেষ্ঠ মানুহ আগতে ধুতি পাঞ্জাবী পিন্ধি থাকে, চাৰিঅনা আঠনা এইবিলাক লৈ ফুৰে, আহি মোক বহুত আশীৰ্বাদ দিছিল, আৰু কোনোবাই চাৰিঅনা কোনোবাই আঠনা এনেকৈ দিছিল, আৰু 140 টকা গোট খাইছিল। সেইটো মানে এতিয়াও মই ভালকৈ থৈ দিছোঁ, আৰু খুব ভাল লাগিছে ৰাতি বুলি মানুহে ইমান মৰম কৰিলে, বাচা ডাঙৰ লেখা অভিনেতা এইবিলাক আশীৰ্বাদ দিছে। কিন্তু কি হ'ব, পিছদিনা মই যেতিয়া স্কুললৈ যাওঁ, বাটৰ মানুহেও সেইকাৰণে মই মানে এই নাটক কৰা নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ। নহ'লে আপোনালোকে চাগে মোক আজি আমাৰ প্ৰভাত গোস্বামী ছাৰৰ মানে এই পৰিচালনাত নাটকত মোক দেখাই পালে হয়। মই এতিয়া সেইকাৰণে মোক কোনেও নলয় যে নাটক নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ। গতিকে এইটো একদম হাস্যৰস এইটো। আৰু 15 মিনিট হ'ল চাগে। মই মানে আকৌ গান গাব, মানে মোৰ গান গোৱাটো খুব এটা নিচা আৰু হেঁপাহ, আৰু এইটো মোৰ এটা গান এটা গাব বুলি ক'লে ইমান ভাল লাগে। এই কি হ'ল মানে মই সৰুতে পঢ়া শুনাত মই নপঢ়িছিলোঁ। মোৰ দাদা আকৌ বিৰাট মেধাৱী, মেট্ৰিকত প্ৰথম হৈছিল। গতিকে মাহঁতে দেখিলে ই পঢ়া শুনা নকৰে, কি হ'ব, মা শিক্ষয়িত্ৰী আছিল, মাৰ লগৰ শিক্ষয়িত্ৰীবিলাকে মাক ক'লে এজন জ্যোতিষী আহিছে, তেওঁ মানে যি কয় সেইটো মিলি যায়, অঞ্জনক নি দেখাব লাগে মানে জ্যোতিষীজনক। তেওঁ সেইখিনি সময়ত বয়স আছিল 95 বছৰ জ্যোতিষীজনক। আজি মৰো কালি মৰো এনেকুৱা অৱস্থা, কিন্তু মৃত্যুৰ আগতে তেওঁ যি কৈ যায় সেইটো বোলে মিলি যায়। সেইকাৰণে মায়ে লগৰ শিক্ষয়িত্ৰীবিলাকৰ পৰামৰ্শ মতে মোক লৈ গ'ল। উজুবাৰীত এটা ঘৰত আহি তেওঁ আছিলহি। আপুনি গমেই পাই যাব কি হয়। এইটো হ'ল মানে যে গৈ পেলাই তেওঁ ঠিক মানে জ্যোতিষী নহয়, কন্যাকি বাহিৰৰ পৰা যায়, হিমালয় পৰ্বতৰ তলৰ পৰা আহিছে। তেওঁ মানে বিচনাত শুই শুয়ে মানে অসুখীয়া মানুহ হাতখন চাই কৈ দিয়ে। এটা সময়ত মোৰ ভাল কৰি বহুত মানে চাই চাই গৈছে, মোৰ হাতখন চাই পেলাই তেওঁ ক'লে ই ডাঙৰ হ'লে ভাল গা বুলি কৈ ফিট হৈ গ'ল। কি বা ক'ব খুজিছিল গা মানে, ভাল শব্দটো কৈছে কিন্তু গাটো কি ক'লে। গতিকে তেওঁ হস্পিটেললৈ দৌৰা-দৌৰিকৈ লৈ গ'ল। আমি আমনিবনকৈ ঘৰত গুচি আহিলোঁ। ঘৰত আহি পেলাই আমাৰ মানে আলোচনা এটা হ'ল, বোলে কি বা ক'ব খুজিছিল, ভাল শব্দটো কৈছে, ভাল গা মানে কি বা বুজাইছিল। এতিয়া মাকবিলাকে সাধাৰণতে ল'ৰা ছোৱালী ভাল বিচাৰে, মায়ে ক'লে ই ভাল গা মানে চাগে ই হাৰমনিয়াম বজাই থাকে, ভাল গান গাব নেকি ডাঙৰলে, ভাল গা মানে ভাল গান গাব, এনেকুৱা বুজাইছিল চাগে। দেউতাই ভিতৰৰ পৰা ওলাই আহি ক'লে ই একদম পঢ়া শুনা নকৰে, ই চাগে ভাল গাধা হ'ব বুলি ক'ব খুজিছিল গা মানে। বাইদেৱে ক'লে ইমান ভাৰী কথা কৈ থাকে, ই চাগে ভাল গাধা দি ফুৰিব নেকি গা মানে। তেতিয়া মইতো ইমান গাধা নিদিওঁ, বা গাধা হ'লে মেডিকেল পাছ কৰিব নোৱাৰিলোঁ হয়। সেইকাৰণে এতিয়াও মানে আশা কৰি থাকোঁ কিজানি আৰু অলপ বয়স হ'লে কিজানি ভাল গায়ক বুলি কোনোবাই স্বীকৃতি দিয়ে। গতিকে কোনোবাই গান গালে এনেকৈ কওঁ। আৰু
গান গাব মোক এনেকৈ কিয় বা মাতে নাজানো। আজি 10 বছৰ আগতে এঠাইলৈ মাতিছিল, তাকো মানে বহুত মাননি দি লৈ গৈছিল। মানে লগত সেইকাৰণে মই লগত মিউজিচিয়ান লৈ গৈছোঁ 4-5জন, তেওঁলোকে বজাইছে, মই গান গাইছোঁ। মই যাওঁতে দেখিছোঁ প্ৰায় একদম গোটেই ফিল্ডখন মানে লোকাৰণ্য, মানুহ বহি আছে। মই প্ৰথম গানটো গোৱাৰ লগে লগে মানে অলপ মানুহৰ মাজত হাঁহৰনি কিবা শুনা পালোঁ, গুণগুণনি কিবা কৈছে। তাৰপিছত প্ৰথম গানটো চেচ হোৱাৰ লগে লগে বহুত মানুহ গৈ পেলাই কাষৰ চাহ দোকানবিলাকত গৈ চাহ খাব ধৰিলে। তাৰপিছত মই ভাবিছোঁ তেওঁলোকে বল চল গোটাই লৈ আহিব চাগে, মানে চাহ তাহ খাই মোৰ গান শুনিবলৈ। এই বুলি কৈ পেলাই তেওঁ দ্বিতীয় গানটো গাওঁতে আৰু মানুহ কমি গ'ল। তৃতীয় গানটো গাওঁতে এজন ধুতি পিন্ধা মানুহ এডাল লাঠি লৈ পেলাই খেদি আহিছে মোৰ ফালে, আহি পেলাই ষ্টেজত উঠি আহিছে। মই মানে মাৰে বুলি এনেকৈ হাতখন দাঙি দিছোঁ। দাঙি দিওঁতে তেওঁ কৈছে, ভাইটি ভয় নাখাবা, মই সেইদিনাখন চুলিত ৰং কৰি গৈছোঁ, সেইকাৰণে ধৰিব পৰা নাই। ভাইটি বুলি কোৱা দেখি ভালো লাগিছে। ভাইটি ভয় নাখাবা, তোমাক মাৰিবলৈ মই পাগল নেকি? কি কয়, খেদিও আহিছে লাঠিডাল লৈ, বোলে তোমাক মাৰিবলৈ মই পগলা নহয় নহয়। তোমাক মাতিছে, তুমি আহিছা, তুমি গান গাইছা, তোমাৰ গাত কি দোষ? তোমাক কোনে মাতি আনিছে তাক আজি দেখাই দিয়াচোন, তাক আজি নেৰবা। গতিকে মই মানে ৰক্ষা পৰিলোঁ আৰু। গতিকে ময়ো আজি ইয়াতে একো নাজানাকৈ আহি পেলাই আপোনালোকক কিবা কিবি কৈ আছোঁ। গতিকে মই নিজে আহি কোৱা নাই, কিন্তু মোক মানে এইকেইসকলে মাতি আহিছে, কিবা হ'লে তেখেতসকলক ধৰিব। গতিকে এইটো এনেকুৱা। আৰু এটা মানে মই গৈছিলোঁ, এইটো অৱশ্যে খুব ভাল লগা কথা। তাৰমানে আপোনালোকে ৰিপুত SRD গ্ৰুপৰ নাম শুনিছে, সুনন্দীৰাম ডেকা, মঙলদৈ। তেওঁলোকৰ মানে সুনন্দীৰাম ডেকা খুব দুখীয়া মানুহ আছিল। তেওঁ বেলেগৰ ঘৰত মানে পানী কঢ়িয়াই জুইত আনিব কৰিছিল, কিন্তু তেওঁ অসমীয়া জাতিক দেখুৱাই দিলে যে মানে পৰিশ্ৰম কৰিলে, কঠোৰ পৰিশ্ৰম কৰিলে ক'ৰ পৰা কি হ'ব। তেওঁ কোটিপতি হ'লগৈ এটা সময়ত। এই পষ্টখন যে এতিয়া গোটেই অসমতে, তেওঁ সৰু বেকাৰী এখন খুলিলে, পিছত ডাঙৰ হ'ল, ডিপ'জ নাম দিলে, এনেকৈ কৰি এতিয়া গোটেই অসমতে তেওঁলোকৰ নাম, ভাৰতৰ নাম। গতিকে সেই সুনন্দীৰাম ডেকাৰ যেতিয়া 100 বছৰ হ'ল, ঘৰৰ মানুহে তেওঁৰ শতবাৰ্ষিকী পাতিবৰ কাৰণে ডাঙৰকৈ যোজা কৰিছে। আজি প্ৰায় 10 বছৰ মানেই হ'ল নেকি। আহি তেওঁলোকৰ পৰিয়ালৰ মানুহ আহি মোক ক'লেহি, আপুনি আমাৰ তালৈ যাব লাগে। মই ভাবিছোঁ মোক চাগে বক্তৃতা দিব মাতিছে, কৈছে বোলে আপুনি তাতে 8টামান গান গাব লাগিব। মোক মাতিছে নেকি গান গাবলৈ? অঁ, ভাল লাগি গ'ল মনটো। মন লৈ মাতিব আহিছে, আৰু কোনোবা যাব নেকি? বোলে বেলেগ নাই, আপুনি আৰু অংগৰাগ মহন্ত। এই পাপন, ক'ৰ পাপন আৰু ক'ৰ মই মানে ভাবিলোঁ, বাপৰে, মোৰ মন চন ভাল লাগি গৈছে আৰু। তাৰপিছত আৰু এটা মোৰ ভাল লাগিল কি, মানে মোৰ মানে এটা সুযোগ আহিল যে মানুহে পাপনক কি কৰে আৰু মোক কি কৰে সেইটো চাব সুযোগ পাম। মই যোৱাৰ লগে লগে মোক এইফালে বহিব দিছে, পাপনক সেইফালে বহিব দিছে। এই ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সীয়া মানুহলৈকে গৈ পাপনৰ ওচৰত গৈ অট'গ্ৰাফ লয়, কোনোবাই চেল্ফি তোলে, মোৰ পিনে কোনো নাই। মই আকৌ দেখুৱাবৰ কাৰণে ঘৰৰ পৰিয়ালৰ মানুহ, মোৰ ল'ৰা দুটা আৰু পৰিবাৰকো লৈ গৈছিলোঁ, চাহ মোক কেনেকৈ মাতিব আহিছে। কিন্তু মই বিৰাট লাজত পৰি আছোঁ। এতিয়া এজনো মানুহ মোৰ ওচৰত অহা নাই, চেল্ফি তোলা নাই। তেতিয়া ভগৱানক খাটি আছোঁ, সেই ভগৱান এজনে যদি মোৰ মানে চেল্ফি তুলিলে হয়, মোৰ মানে ৰক্ষা কৰিলোঁ হয়। তাৰপিছত তেওঁ গান গাব মাতিলে, তেওঁ 8টা গান গালে। 8টা গান গাওঁতে মই চাই আছোঁ কি কৰিছে মানুহে, একদম নিতাল নিস্তব্ধ হৈ মানে গান শুনি আছে, কোনো এটা মাত কথা নাই। মই ভাবিছোঁ, সেইখিনি সময়তে দেখিলোঁ এগৰাকী ভদ্ৰ মহিলাই এটা টেপ ৰেকৰ্ডাৰ লৈ চাউণ্ড বক্সটোৰ ওচৰত গৈ পেলাই তেওঁৰ গোটেই গানকেইটা বাণীবদ্ধ কৰি লৈছে, টেপ কৰি লৈছে। মই ভাবিছোঁ মোৰ 8টা গান নালাগে বাৰু, এই 7টা গানো যদি তেওঁ কৰে, মোৰ মানে সন্মানটো ৰয় আৰু, মানে পৰিবাৰত আছে, সিহঁতৰ আগত মোৰ মানটো ৰয়। সেই বুলি কৈ মই ভগৱানক খাটি আছোঁ। তেনেতে তেওঁ 8টা গান গাই গুচি গ'ল। পিছত মই যেতিয়া মাতিলে, মই আৰু প্ৰথমতে মানে মানুহগৰাকী আহিছে নে এনেকৈ ডিঙি মেলি মেলি চালোঁ, তেওঁতো অহা নাই। প্ৰথমে মনটো বেয়া লাগি গ'ল, উপায় নাই, গানটো গাবই লাগিব, গালোঁ প্ৰথম গানটো। কিন্তু মোক আচৰিত কৰি দ্বিতীয় গানটোৰ সময়ত তেওঁ আহিল। মানুহগৰাকী আহি মোৰ গানটো মানে পাপনৰ দৰে টেপ কৰি লৈছে। এতিয়া মোৰ মানে মন চন ভাল লাগি গ'ল, সন্মানটো বাচিল মোৰ। তাৰপিছত মই 8টা গান নাগালোৱেই, 5টামান গোৱাৰ পিছতে মানুহগৰাকীক কেনেকৈ ধন্যবাদ দিওঁ সেইটো কাৰণে মই
দৌৰি গৈ মানুহগৰাকীক গৈ পেলাই লগ ধৰি ক'লোঁ, বাইদেউ বুলি কৈছোঁ, মোতকৈ সৰু, বাইদেউ আপুনি মোৰ গান ভাল পালে নেকি? তেওঁ কৈছে, মুখৰ পিনে চাই ক'লে, আপুনি বেয়া নাপায়তো? মই কৈছোঁ, বেয়া কিয় পাম? আপুনি ইমান কষ্ট কৰি টেপো কৰি লৈছে, আপোনাৰ হাতো বিষাইছে এনেকৈ দাঙি ধৰোঁতে। বোলে নহয়, আচলতে মই গানৰ শিক্ষয়িত্ৰী এগৰাকী, গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ মানে এখন নতুন স্কুল আছে, স্কুল অহা বুধবাৰে মানে নতুন বেটছ এটা আহিব ল'ৰা ছোৱালী। সিহঁতক মই প্ৰথম দিনাই মানে গানৰ বিষয়ে শিকাব লাগে। ভাল গান কাক কয়, বেয়া গান কাক কয়, সুৰীয়া গান কাক কয়, বেহুৰা গান কাক কয়। গতিকে মই আজি এইখন এই যে মানে পাপনৰ সুৰীয়া গান পালোঁ, আপোনাৰ বেহুৰা গান পাই গ'লোঁ। গতিকে মই সিহঁতক শুনাই দিলে সিহঁতে গম পাই যাব যে এই মানে কোনটো কি গান। গতিকে কি ভাবি পেলাই কি কৰিছিলোঁ, গতিকে মই আচলতে দুখটো মোৰেই, মানে সাধনা লাগে। এইটো বেংকৰ এতিয়া হয় তাৰমানে সাধনা নহ'লে যে একো নহয়। মই মানে তাৰ আগতে ক্লাছিকেল শিকা নাছিলোঁ। এই নন্দীৰাম ডেকাৰ যিটো অনুষ্ঠানৰ পিছত মই দুজন গুৰু ৰাখিছোঁ। ৰাখি পেলাই এতিয়া মই তেওঁলোকৰ ওচৰত, তেওঁলোক মানে মোক পৰীক্ষা পাছ কৰিবৰ কাৰণে নহয়, যাতে ৰেৱাজটো হৈ থাকে, সেইটো কাৰণে দেওবাৰে দুইজন, এজন 10টা বজাত আহে, এজন 3টা বজাত আহে। তেনেকৈ মই এইটো কৰিছোঁ। সেইকাৰণে মই ল'ৰা ছোৱালী পালে কওঁ আৰু সাধনা লাগিব, নহ'লে কি এনেকুৱা ধৰণৰ হয়। গতিকে এইখিনিকে ক'লোঁ, আপোনালোকে হাঁহিলে ভাল লাগিল। ভাল এইকাৰণে লাগে যে আমি ডাক্তৰৰ কাৰণে জানো যে হাঁহিলে আমাৰ এণ্ডৰফিন বুলি এটা হৰম'ন ওলায়। আপুনি জানে এই হৰম'নটোৱে বহুত বেমাৰৰ পৰা আমাক হাত সৰাই ৰাখে। বিশেষকৈ আজিকালি যে আঁঠুৰ বিষবিলাক হৈছে বয়সত, সেইটোৰ পৰা হাত সৰাই ৰাখে। আৰু মাইগ্ৰেইন যিটো মূৰৰ বিষ, সেইটো হ'ব নিদিয়ে। গতিকে আপোনালোকে দৈনিক 5 মিনিট সময় কিবাকৈ হাঁহি থাকিব আৰু মানে স্বতঃস্ফূৰ্তভাৱে কিতাপ পঢ়িব, চিনেমা চাব, বা লগৰ কোনোবা এনেকুৱা দৃশ্যৰসিক বন্ধু আছে যদি তেওঁলোকৰ লগত এনেকৈ কথা পাতিব। ছাৰ অকলে হাঁহিব পাৰিম? অকলে হাঁহিব পাৰিম? অকলে কিন্তু হাঁহি স্বতঃস্ফূৰ্তভাৱে আহিব লাগিব, হাঁহিটো। কোনোবা দেখিলে আকৌ কিবা কয় নেকি? এই দেখাটোৱে বৰ দিগদাৰ। এইটো আমাৰ মানে বেংগত তাৰমানে আমি জাতিটো মানে খুব মানে সহজেই মানে সকলো এৰি দিওঁ এনেকুৱা ধৰণৰ। সেইকাৰণে আমি ব্যংগ সাহিত্যটো লিখিব বহুতে নোখোজে, মানে কোনোবাই কিবা বেয়া পাব নেকি। আমি খুব আত্মসন্তুষ্টিৰে ভৰা জাতি এটা। গতিকে আমি মই মানে এটা যোগা শিকিছিলোঁ, আপোনাৰ কথাটোৰ কাৰণে কৈছোঁ। মানে অকলে হাঁহিলে কি বা অকলে হেৰি কৰিলে কি, যোগাটো শিকিছিলোঁ সেইকাৰণে। আজিকালি পাহৰি যায় কথাবিলাক, এলজাইমাৰ হয়, সেইটোৰ পৰা হাত সাৰিবৰ কাৰণে আমি এই যোগাসন খুব জোৰে এনেকৈ মেলি এবাৰ বাওঁফালে নিব লাগে আৰু এবাৰ সোঁফালে নিব লাগে। এনেকৈ 10 বাৰ মানে দিনত কৰিব লাগে, আৰু ৰাতি এবাৰ, গধূলি এবাৰ কৰিব লাগে। 5 বাৰ এইফালে, 5 বাৰ এইফালে, এনেকৈ কৰি মই সেইটো শিকিলোঁ। শিকি পেলাই আমাৰ ঘৰটো মানে প্ৰথম মহলাত ঘৰ, আৰু বেলকনি এখনতে সন্মুখত মানে এটা আলিবাট গৈছিল। এই মই তাতে কৰি আছিলোঁ। আমাৰ ওচৰতে আকৌ এটা ছোৱালী হোষ্টেল আছে, সিহঁতৰ ছোৱালীবিলাক অহা যোৱা কৰি থাকে। সিহঁতে এদিন আহি মোৰ পৰিবাৰক ক'লে, বোলে আংকুলৰ কি হৈছে জানো, আজিকালি আমাক কিবা দেখুৱাই থাকে। গতিকে ঘৰৰ ভিতৰত কৰাই ভাল।